গ্ৰীণ বাছ যেতিয়াৰ পৰা দিছে বহুত এক্সিডেণ্ট হৈছে। ৰিচেণ্টলি 2 মাহ আগত চাগে এজন ইয়াতে ক'ৰবাত হৈছিলে, ডেথ হৈছিলে। এইটো আজি তেনেকুৱা প্ৰথম ল'ৰাজন স্পট ডেথ হ'ল, আজি এজন আমাৰ ঘৰৰ ল'ৰা ইমান টাইমে ইয়াতে যুঁজি লাষ্টত কি হ'ল, মৰিল। এইবিলাক দায়ী কোনে? গ্ৰীণ বাছ যে দিছে, যে কোনে দিছে, কি দিছে, এইবোৰ চাব যোৱা নাই, নাজানো। এটলিষ্ট হয়তো চৰকাৰে গ্ৰীণ বাছ টোটেলি বন্ধ কৰি দিয়ক, নহ'লে গ্ৰীণ বাছৰ মানে কি ভাল এটা এনেকুৱা ড্ৰাইভাৰ লওক যোনে মানে কি ভালকৈ চলায়। গ্ৰীণ বাছত না উঠিব পাৰি, না গ্ৰীণ বাছৰ ছাইডেৰে যাব পাৰি। এনেকৈ গ্ৰীণ বাছবিলাকে ৰাস্তা ব্লক কৰি দিয়ে, ছাইডেৰে বহুত জাম লাগি যায়, গ্ৰীণ বাছৰ কাৰণে বহুত জাম লাগি যায়। আৰু আপোনালোকৰ কি হৈছে, গ্ৰীণ বাছবিলাকে ছাইডত এনেকৈ গাড়ী চলাই থাকিব ন, সিহঁতে এনেকৈ কাট মাৰি দিয়ে, ভয় লাগি যায়, খুন্দা মাৰি দিয়ে। আজিওতো তেনেকুৱা হ'ল ন, দুজন ল'ৰা স্কুটিৰে আহি আছিল, ফেঞ্চি বজাৰৰ নিচিনা ইমান বিজি এৰিয়া, তাতে যদি এনেকুৱা ডাঙৰ এক্সিডেণ্ট এটা হ'ব লগা হৈছে, ভাবক কিমান বেয়াকৈ গাড়ী চলাইছে। গ্ৰীণ বাছ মানে কি, মোৰ মতে গ্ৰীণ বাছ বন্ধ কৰি দিব লাগে। আজি জ্যোতিৰ্ময় দাসৰ নিচিনা আমাৰ নিজৰ দেহ এটা হেৰাই দিছোঁ। তেখেত অমৰ থাকক সদায়। আৰু যে গ্ৰীণ বাছৰ মালিক কোন হয় আপোনালোকে জানে নেকি? কিন্তু গ্ৰীণ বাছ কেইখন কাৰ চলে, ক'ত চলে, এই এবাৰ ন্যায় লাগিব। কোন মালিক হয়? জ্যোতিৰ্ময় দাসৰ হত্যাৰ ন্যায় লাগিব। এইটো হত্যা হৈছে। এনেকুৱাকে মানে গ্ৰীণ বাছ চলে, আপুনিও কেতিয়াবা আপোনাকো চুচৰাই লৈ যাব পাৰে। এনেকুৱা ঘটনা হৈ আছে। কাৰ দমত চলি আছে গাড়ীখন, আৰু কোন মালিক, কাৰ কেপচাৰত চলি আছে, কোনে লাইচেঞ্চ দিছে এনেকুৱা গাড়ী চলাব গুৱাহাটীত? আৰু আমি বনোৱা মিনিষ্টাৰক, আমি বনোৱা হেৰিক কেনেকৈ এইবিলাক কৰিব পাৰে? আমিহে বনাইছোঁ এইবিলাক। আমি যদি সুৰক্ষা নহওঁ, বেলেগে কেনেকৈ সুৰক্ষা হ'ব? আৰু আমিয়েতো গোটেই বনাইছোঁ, জনসাধাৰণে চব বনায়। জনসাধাৰণৰ পৰাই গোটেই বস্তু লৈ পেলাই গুৱাহাটীখন চলি আছে, বা অসমখন চলি আছে। গ্ৰীণ বাছৰ কাৰণে আজি এটা মানে জীৱন হেৰুৱাব লগা হ'ল, দুটাকৈ জীৱন হেৰুৱাব লগা হ'ল। কিহৰ কাৰণে? গ্ৰীণ বাছৰ কাৰণে। এইবিলাক যদি অতি আলৈকে চলি থাকে, তেতিয়াহ'লে এইবিলাক কি হ'ব? আৰুতো বহুত মৰিব, মানে মানুহ বেছে মাৰি থাক, এনেকুৱা হৈছে। যিমান মানুহ হৈছে মাৰি থাক, এনেকুৱা হৈছে। আৰু গ্ৰীণ বাছৰ কাৰণে আজি গুৱাহাটীত গাড়ী চলাব নোৱাৰা হৈছে। ইমান ডাঙৰ বাছ এখন, বাইক এখন যাব নোৱাৰে চাইডেৰে, গ্ৰীণ বাছখন কাটি দিয়ে, বাইকখনৰ এক্সিডেণ্ট হয়। আসাম ডন বস্কোৰ ওচৰত যে একলে নাহা ৰাস্তাটো, তাতে ৰখিছিলোঁ। বহুত মানে কি আৰু 50 মানত, সেইটো এনে খালী ৰাস্তা ন, 50 মানত গ'ল। তাৰপিছত মই ক'লোঁ যে কিবা খাবৰ কাৰণে ৰখিম, তহঁতে ৰখ, আৰু আমাৰ লাইভ লোকেশ্যনটো পঠা, কোনটো দোকানত ৰখ। তাৰপিছত সিহঁতে ক'লে পঠাই দিম, আমি গৈ আছোঁ বুলি কয়, ফোনটো ডাইৰেক্ট কাটা গ'ল। কিমান সময়ত গৈছিলা একলে? আমি ৰাতিপুৱা 9টাতে ওলাইছিলোঁ। তাৰ পৰা আমাৰ 4:30 মানত ওলাইছোঁ। আমিতো 5 মানত পাই গ'লোঁ। তাৰপিছত 5:30 মানত গম পালোঁ যে এক্সিডেণ্ট হৈছে। আমি সিহঁতে বহুত আগত ন, এতিয়া গম নাপাওঁ এক্সিডেণ্ট হৈছে বুলি। তাৰপিছত ইয়াতে সিহঁতৰ পেৰেণ্টছকেইটা লৈ আহিছে, তেতিয়া গম পালোঁ যে এক্সিডেণ্ট হৈছে। কি ক'ম আৰু, গ্ৰীণ বাছকেইটা এনে আপোনালোকেতো নিউজত পায়ে থাকে, চব জেগাত সিহঁতে উৎপাতটো বেছি হৈছে। তো এইটো চৰকাৰৰ পৰা সেইটো ৰিকুৱেষ্ট কৰিছোঁ যে অলপ সিহঁতৰ উৎপাতটো চাব।